নমস্কাৰ মই আছো ভাধৰা মানে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কিটো পঞ্চায়ত পৰেটো খেলোৱা পঞ্চায়তৰ ভাধৰা এই পথটো ভাধৰা পথ নিগমৰ পথ এই পথটো মই অনুমোদন জনাইছিলো যে এই পথটো নিৰ্মাণ কৰিব লাগে পকী কৰিব লাগে তাৰ কাৰণে পিডব্লিউডিক মই অনুৰোধ জনাইছিলো আৰু মোৰ অনুৰোধ মৰ্মে অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে এই ৰাস্তাটো পকীকৰণ কৰিছিল কিন্তু যেতিয়া ৰাস্তাটো পকীকৰণ চাবলৈ আহিলো কেনেকুৱা কৰিছে আহি দেখি মই নিজে আচৰিত যে ৰাস্তাটো অতি বেয়াকে নিৰ্মাণ কৰিছে মই অকমান উদাহৰণ এটা দিলো এই ৰাস্তাটো আপোনালোকে দেখিছে মই মাজভাগত আছো মাজভাগত থকা ৰাস্তাটো এই যে ব্ল্যাক টপিং কৰিছে এই ব্ল্যাক টপিংটোৰ তলত এই হিলটো ওলাই আছে অকন ক্লোজ কৰি দিয়ক এইটো এই হিলটো ওলাই আছে দেখিছেনে এইটো মেটেল বুলি কয় এই মেটেলটোৱে তলত ওলাই আছে তাৰমানে এইটো সব মই দেখুৱাইছো আপোনালোকক সব এই মেটেলটোৰ লগত ব্ল্যাক টপিংটোৰ ডিফাৰেন্স নাই একো তাৰমানে এই ব্ল্যাক টপিংটো ওপৰত কৰিব লাগে 1.5 ইঞ্চি এটো মোৰ 1 ইঞ্চি আৰু এটা আঙুল ইমানটো কৰিব লাগে ইমান এই 1.5 ইঞ্চি ইমান কৰিব লাগে তিনটা আঙুলি সমান কৰিব লাগে কৰিছে আধাটা আঙুলি সমান এটা আঙুলিও নহয় আধাটা আঙুলি সমান তাৰ ফলস্বৰূপে তলৰ গোটেই হিলটো ওলাই গৈছে সব আৰু হিলৰ আকাৰটো চকচোন এইটো বহুত ডাঙৰ এটো হিল ওলাই গৈছে এটো হিল ওলাই গৈছে এটো 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 ওলাই গৈছে আপুনি দেখিছে এইখিনি ওলাই গৈছে একদম ৰাস্তাৰ মাজত এটো হিল ওলাই গৈছে এটো হিল ওলাই গৈছে এটো তাৰ পিছত যদি আমি চাওঁ এই গোটেই পছন্তৰ হিলগুটি ওলাই আছে এটো দেখিছেনে এটো হিলগুটি ওলাই গৈছে এটো হিলগুটি ওলাই গৈছে এটো হিলগুটি ওলাইছে এটো ওলাই গৈছে তলৰ পাথৰটো মেটেলটো হ্যাঁ আপুনি দেখিছে এটো হল মেটেল বিলা গোটেই ৰাস্তাটোত ওলাই গৈছে আপুনি দেখিছে যে সাইডটো একেবাৰে ভাগিছে কি শেষেই সাইডটো দেখিছেনে এটো ভাগিলে তাৰমানে যিটো তাৰমানে যিটো আপোনালোকে দেখিছে যে যিটো ৰাস্তা আমি 1.5 ইঞ্চি বহলকে উখকে থিকনেছত আমি ব্ল্যাক টপিং কৰিব লাগিছিলে হেতু আধা ইঞ্চি হোৱা নাই এক আঙুলৰ সমান হোৱা নাই আৰু তাৰ তলৰ যিটো মেটেৰিয়েল সেই মেটেৰিয়েলটো অলপ ডাঙৰ হৈছিল মই আগতে এটো পৰিদৰ্শন কৰিছিলো পৰিদৰ্শন কৰোতে মই এই সম্পৰ্কে জনাইছিলো পিডব্লিউডি ডিপাৰ্টমেণ্টক তেওঁলোকক কমপ্লেইন কৰিছিলো তেওঁলোক আহি চাইছিলে তাৰপিছত তেওঁলোকে কাৰেক্টিভ মেজাৰ লম বুলি ক'লে কিন্তু আমি দেখিলো যে তেনেকি ৰাস্তাটো বনালে তাৰপিছত ব্ল্যাক টপিংটো কৰিলে ব্ল্যাক টপিংৰ ওপৰত মই কেইবাবাৰো কমপ্লেইন কৰিলো কালি মই নিৰ্দেশ দি দিছো সেই কাৰণে কালি মই একদম ৰিটেন এক্সিকিউটিভ ইঞ্জিনিয়াৰক নিৰ্দেশ দি দিছো জনাই দিছো যে এটো খুব বেয়া ৰাস্তা হৈছে ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগিব সংশ্লিষ্ট যিজন ঠিকাদাৰ কি নাম আছিল ঠিকাদাৰজনৰ সঞ্জীৱ দাস নামৰ আমাৰ শিৱসাগৰৰ যিজন স্থানীয় ঠিকাদাৰ তেওঁ এই কামটো বেয়াকে কৰিছে দ্বিতীয়তে ইয়াত সংশ্লিষ্ট যিসকল ইঞ্জিনিয়াৰ যিসকল আছে তেখেতসকলো এই কামৰ কাৰণে জগৰীয়া তেওঁলোকৰ সন্মুখত ইমান বেয়াকে কৈছে আপোনালোকক মই সুধিছো ৰাস্তাটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কি কয় হৈছে বুলি কৈছো আমি বেয়া হৈছে যেহেতু আমি একো ৰাস্তাৰ বিষয়ে নাজানা লোকসকলেও বেয়া দেখিছো কাম বেয়া দেখিছে দেউতা কেনেকৈ দেখিছে ৰাস্তাটো আই কেনেকৈ দেখিছে আমি একেই দেখিছো একে মানে কেনেকৈ বেয়া দেখিছে আপুনি কি কয় আৰু কোনোবা বিশেষভাৱে কিবা ক'ব খোজে নেকি ৰাস্তাটোৰ বিষয়ে কিবা কওক আপুনি কওক হয় ৰাস্তাটো আমি আজি 1 মাহ হ'ল একদম সম্পূৰ্ণ বেয়া আমাৰ স্থানীয় বিধায়ক মহোদয়ে কেইবাবাৰো পৰিদৰ্শন কৰি বিভাগীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া সত্ত্বেও আজি এই অৱস্থা হৈছে গতিকে আমি সমূহ অঞ্চলবাসীয়ে মানে প্ৰতিবাদ কৰিছোঁ আৰু দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়ক মহোদয়ৰ যোগেদি যে ৰাস্তাটো সম্পূৰ্ণকে ৰিপেয়াৰিং নহয় সম্পূৰ্ণকে আমাক আকৌ লাগিব নহ'লে আমি অন্যভাৱে বিহিত ব্যৱস্থা কৰিম বুলি আমি সমূহ ৰাইজক জনাইছোঁ একদম মই স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছোঁ এতিয়ালৈকে আজি 1 মাহ 1.5 মাহ হৈ গ'ল ব্ল্যাক টপিং কৰা কিন্তু তাত সাইড বামটো যিটো বুলি কয় তাৰমানে চলজাৰৰ যিটো মাটি দিব লাগে আৰ্ট ফিলিং যিটো থাকে চলজাৰত সাইডত সেইটো এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই গতিকে ৰাস্তাটো অত্যন্ত বেয়াকে বনাইছে আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাস্তাৰ কোৱালিটি আমি ভাল কৰিবলৈ চাই আছো আগৰ পৰা বেয়া আগতটো এনেকুৱা আছিল মই অহাৰ আগতটো কেতিয়া সাইড বামত মাটিয়ে নিদিয়ে সেইটো মানে খাই দিয়ে ডাইৰেক্ট তো এতিয়া সেইটো কেতিয়াও হ'বলৈ নিদিও আৰু কোৱালিটিও এইটো বেয়া কৰিছে মই আকৌ কৈছো ঠিকাদাৰজনৰ নাম সঞ্জীৱ দাস তেখেতে এইটো হয় কাৰেক্টিভ মেজাৰ ল'ব লাগিব নহলে তেখেতক ব্ল্যাক লিষ্টেড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব